হয় এইটো যোৱা 16 মাৰ্চত অনুমানিক 1:30 মান বজাত হজৰত আলী নামৰ এজন কয়দী পলায়ন কৰিছে বুলি আমি শুনিছোঁ। তেখেতক জেইল কলনীত কিবা এটা চাফ চুতৰা কৰাৰ কামত নিয়োজিত কৰিছিল। সেই মুহূৰ্তত তাতেই সুযোগ লৈ পেলাই হজৰত আলী তেখেতে ফক্সো একৰ আণ্ডাৰত কনভিক্টেড হৈছিলে 20 বছৰৰ কাৰণে। গতিকে সিদিনাখন তেওঁ পলায়ন কৰিলে। যিহেতু জেইল অথৰিটিৰ পৰা তেওঁ পলায়ন গ'ল, সেইকাৰণে FIR দিয়া হৈছে। FIR দিয়া হৈছে। গতিকে সেই হিচাপত পুলিচ ইনভেষ্টিগেশ্যন চলি আছে। আমি আশা কৰিছোঁ নিশ্চয়কৈ আকৌ পুনৰ আমি কৰায়ত্ব কৰিব পাৰিম পুলিচৰ সহায়ত। যিহেতু ছুপাৰিনটেণ্ডেণ্ট সদায় থাকিব লাগে, যিহেতু ছুপাৰিনটেণ্ডেণ্টৰ গভৰ্ণমেণ্টে হোম ডিপাৰ্টমেণ্টে 16 তাৰিখত সন্ধিয়া তেখেতক ছাছপেনশ্যন কৰি দিছে। এছিষ্টেণ্ট কমিশ্যনাৰ ধ্ৰুৱজ্যোতি দাস আমি জেইলৰ ছুপাৰিনটেণ্ডেণ্ট হিচাপে আমি দায়িত্ব অৰ্পণ কৰিছোঁ।